আজি আমি ৰিজু ভাৰতীৰ ষষ্ঠ পাঠ তথা অন্তিম পাঠটো পঢ়োঁ। ষষ্ঠ পাঠত কি আছে? ষষ্ঠঃ পাঠঃ মুনি মূষিক কথা। প্ৰস্তুত পাঠটি নাৰায়ণ পণ্ডিতে ৰচনা কৰা হিতোপদেশ নামৰ গ্ৰন্থখনৰ সন্ধি অংশৰ অন্তৰ্গত। হিতোপদেশ কিতাপৰ নাম তোমালোকে শুনিছা, নাৰায়ণ পণ্ডিতে ৰচনা কৰিছিলে। সেই হিতোপদেশৰ এটা খণ্ডৰ নাম সন্ধি, সেই অংশৰ অন্তৰ্গত এই কাহিনীটো। এটা নিগনি আৰু এগৰাকী মুনিৰ বিষয়ে লিখা এই কাহিনীটোৰ মাধ্যমেৰে লিখকে এই নীতি শিক্ষা প্ৰদান কৰিছে যে এই জগতৰ প্ৰত্যেক প্ৰাণীয়ে নিজৰ কাৰ্যক্ষেত্ৰৰ সীমাবদ্ধতাৰ বিষয়ে জনা উচিত। আনৰ দয়াত লাভ কৰা ক্ষমতাৰ অপপ্ৰয়োগ কৰিলে তাৰ পৰিণাম সদায় বেয়া হয়। অৰ্থাৎ যাৰ যি কাৰ্যক্ষেত্ৰ আছে, নিজৰ বল শক্তি আছে, তাৰ সীমাবদ্ধতাৰ বিষয়ে সকলোৱে জনা উচিত, বা আনৰ দয়াত লাভ কৰা ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে, তাৰ পৰিণাম সদায় বেয়া হয়। গতিকে এটা নিগনি বা এন্দুৰ আৰু এগৰাকী মুনিৰ বিষয়ে আছে, মুনি মূষিক কথা। এইটোৱে হ'ল কাহিনী, নিগনি আৰু মুনিৰ কথা। এতিয়া মূল পাঠটি। পুৰাতন কালে গৌতম মুনেহে তপোবনে কচ্চিত মহাতপা নাম মুনিহি আছিত। পুৰাতন কালে তাৰমানে পুৰণি সময়ত, পুৰাতন মানে পুৰণি, কাল মানে সময়, পুৰণি কালত গৌতম মুনেহে, গৌতম মুনিৰ, তো ষষ্ঠী বিভক্তি হৈ আছে, গৌতম মুনিৰ তপোবনত, সপ্তমী আছে, তপোবনে কচ্চিত কোনো এক মহাতপা নাম মুনিহি আছিল, কোনো এজন মহাতপা নামৰ মুনি আছিল, আছিল পাষ্ট টেন্স। অৰ্থাৎ পুৰণি কালত গৌতম মুনিৰ তপোবনত, তপোবন মানে যি তপস্যা কৰা বন বা অৰণ্য, তাত কোনো এক মহাতপা নামৰ মুনি আছিল। অথ একদা সহ মুনিহি আশ্ৰমস্য সমীপে কাকমুখাত ভ্ৰষ্টমেকম মূষিক শাবকম দৃষ্টৱান। অথ একদা, ইয়াৰ পিছত কি হৈছিলে এদিনাখন বা এবাৰ, সেই মুনিজনে আশ্ৰমস্য সমীপে, আশ্ৰমৰ ওচৰতে সমীপে, কাকমুখাত ভ্ৰষ্টম একম, কাকমুখাত অৰ্থাৎ কাউৰীৰ মুখৰ পৰা, ভ্ৰষ্ট মানে পৰি যোৱা এটা, মূষিক শাবকম অৰ্থাৎ এন্দুৰ পোৱালি বা নিগনি পোৱালি এটা, দৃষ্টৱান দেখা পাইছিল, পাষ্ট টেন্সত আছে। তাত কি হ'ল, এবাৰ সেই মুনিয়ে আশ্ৰমৰ ওচৰতে কাউৰীৰ মুখৰ পৰা সৰি পৰা এটা নিগনি পোৱালি বা এন্দুৰ পোৱালি দেখা পাইছিল। ততঃ সহ দয়ালুহু মুনিহি তম মূষিক শাবকম আশ্ৰমম আনিতৱান। তাৰপিছত সেই দয়ালু মুনিয়ে সেই এন্দুৰৰ পোৱালিটোক আশ্ৰমলৈ লৈ আহিছিল, আশ্ৰমম আনিতৱান মানে লৈ আহিছিল। প্ৰতিদিনম নিবাৰকণাম দত্ত্বা তম সংবৰ্ধিতৱান। আৰু প্ৰতিদিনম অৰ্থাৎ সদায়, নিবাৰকণাম, নিবাৰকণাম মানে পথাৰত যিবোৰ এনেই শস্য গজে বা যিবোৰ শস্য হয়, সেই শস্যৰ কণা বা দানা খুৱাই পেলাই, দত্ত্বা দি পেলাই, তম সংবৰ্ধিত, তাক সংবৰ্ধিতৱান মানে পালন কৰিছিলে, বৃদ্ধি কৰিছিলে, অৰ্থাৎ লালন পালন কৰা যিটো। একদা একহ মাৰ্জাৰহ তম মূষিকম দৃষ্ট্বা খাদিতুম উপধাৱতি। আৰু এবাৰ কি হ'ল, একহ মাৰ্জাৰহ, মাৰ্জাৰ মানে মেকুৰী, এটা মেকুৰীয়ে সেই নিগনি পোৱালিটোক বা এন্দুৰ পোৱালিটোক দেখা পাই খাদিতুম উপধাৱতি, খাবলৈ দৌৰিছিলে পিছে পিছে। তম অৱলোক্য মূষিকঃ তস্য মুনেঃ ক্ৰোড়ে প্ৰবিবেশ। আৰু তাক দেখা পাই, অৰ্থাৎ সেই মেকুৰীটোক দেখা পাই মূষিকে কি কৰিলে, এন্দুৰটোৱে সেই মুনিৰ ক্ৰোড়ে মানে কোলাত প্ৰৱেশ কৰিলে, প্ৰবিবেশ। ততঃ সহ মুনিহি উক্তৱান, তাৰপিছত সেই মুনিয়ে কৈছিল, উক্তৱান মানে কৈছিল, মাৰ্জাৰাত বিভেষী, অৰ্থাৎ মেকুৰীলৈ ভয় কৰিছা। ত্বমেব মাৰ্জাৰো ভৱ, অৰ্থাৎ তুমিয়েই মেকুৰী হোৱা, ত্বমেব অৰ্থাৎ তুমিয়েই, মাৰ্জাৰো ভৱ অৰ্থাৎ তুমিয়েই মেকুৰী হোৱা। ইত্যুক্ত্বা, ইত্যুক্ত্বা মুনিহি তপঃ প্ৰভাৱেন তম মূষিকম মাৰ্জাৰম কৃতৱান। আৰু ইয়াকে কৈ মুনিয়ে তপঃ প্ৰভাৱেন, তপস্যাৰ প্ৰভাৱত, তম মূষিকম সেই এন্দুৰ পোৱালিটোক, সেই এন্দুৰটোক, মাৰ্জাৰম কৃতৱান মেকুৰী কৰিছিল। পুনঃ একদা কচ্ছন কুক্কুৰঃ তত্ৰ আগতৱান। পুনৰ এবাৰ কি হ'ল এদিনাখন, কচ্ছন কোনো এক কুকুৰ এটা, তত্ৰ তালৈ আহিছিল। পুনৰ এদিনাখন কোনো এটা কুকুৰ তালৈ আহিছিল। ততঃ স মাৰ্জাৰঃ কুকুৰম দৃষ্ট্বা পলায়িতৱান। আৰু তাৰপিছত সেই মেকুৰীটোৱে কুকুৰটোক দেখি পলায়ন কৰিছিলে, পলাইছিলে। ততঃ মুনিহি মাৰ্জাৰমপি তপঃ প্ৰভাৱেন কুকুৰম কৃতৱান। তাৰপিছত মুনিয়ে মাৰ্জাৰকো অৰ্থাৎ মেকুৰীটোকো তপস্যাৰ প্ৰভাৱত কি কৰিলে, প্ৰভাৱৰ দ্বাৰা কুকুৰ কৰিলে। তত্ৰ পুনঃ একদা একঃ ব্যাঘ্ৰঃ আগতৱান। তাৰপিছত কি হ'ল, আকৌ এটা বাঘ আহিছিলে, ব্যাঘ্ৰঃ আগতৱান। ব্যাঘ্ৰাত ভীতাঃ স কুকুৰঃ পুনৰপি পলায়িতৱান। আৰু বাঘলৈ ভয় কৰি, ব্যাঘ্ৰাত ভীতাঃ সেই কুকুৰটোৱে পুনৰ পলায়ন কৰিছিল, পুনৰপি পলায়িতৱান, পুনৰ পলায়ন কৰিছিলে। ভীতগ্ৰস্তম কুকুৰম দৃষ্ট্বা সহ মুনিহি তম কুকুৰমপি ব্যাঘ্ৰম কৃতৱান। আৰু সেই ভয় খোৱা কুকুৰটোক দেখা পাই, ভীতগ্ৰস্ত অৰ্থাৎ
ভয় খোৱা বা ভয় পোৱা কুকুৰটোক দেখা পাই সেই মুনিয়ে সেই কুকুৰটোকো তং কুকুৰমপি ব্যাঘ্ৰম কৃতৱান ব্যাঘ কৰিছিল অৰ্থাৎ বাঘ কৰি তুলিছিল পৰন্তু সহ মুনিহি ব্যাঘ্ৰম মুষিক নিৰ্বিশেষম পশ্যতি স্ম কিন্তু সেই মুনিয়ে সেই বাঘটোকো সেই মুষিক অৰ্থাৎ সেই এন্দুৰটো বুলিয়ে ভাবে মুষিক নিৰ্বিশেষ মানে অন্য বেলেগ বুলি নাভাবে বাঘৰূপী সেই এন্দুৰ বুলিয়ে ভাবে তাক অৰ্থাৎ বাঘ হিচাপে তাক মুনিয়ে কেতিয়াও ভবা নাই সেই ব্যাঘৰূপী এন্দুৰ বুলিয়ে ভাবিছিলে মুনিয়ে পশ্যতি মানে দেখা পাইছিল আৰু সেই হিচাপে এন্দুৰ হিচাপে দেখা পাইছিল বেলেগ বুলি নাভাবিছিল অৰ্থাৎ বাঘ বুলি নাভাবিছিল ইয়াতে স্মটো লগাই দিছে বৰ্তমান কালৰ বাক্য কিন্তু শেষত স্মটো লগাই দিয়াৰ লগে লগে গোটেই বাক্যটো অতীত কালত হৈছে পাষ্ট টেন্সত হৈ গৈছে তস্মিন আশ্ৰমে অন্যপি জনঃ নিবসন্তি স্ম এই বাক্যটো তেনেধৰণৰে তস্মিন আশ্ৰমে সেই আশ্ৰমখনত অন্যপি জনঃ অন্য আৰু বেলেগ মানুহো নিবসন্তি স্ম বাস কৰিছিলে তে সৰ্বে তং ব্যাঘ্ৰম দৃষ্ট বদন্তি স্ম আৰু তেওঁলোক সকলোৱে সেই বাঘটোক দেখা পাই কি কৈছিল যে এইশঃ মুনিহি তপঃ প্ৰভাৱেন তং মুষিকম ব্যাঘ্ৰতাম নিতৱান এই মুনি এইশঃ মুনি মানে এই মুনিয়ে তপস্যাৰ প্ৰভাৱতেই সেই এন্দুৰটোক ব্যাঘলৈ লৈ গৈছিল অৰ্থাৎ বাঘলৈ লৈ গৈছিল বাঘলৈ ৰূপান্তৰিত কৰিছিলে বাস্তৱিকতয়া এইশঃ ব্যাঘ্ৰ ৰূপঃ মুষিক এব বাস্তৱিকতয়া আচলতে বাস্তৱিকতা অৰ্থাৎ আচলতে এইটো বাঘৰূপী এন্দুৰহে এইতৎ শ্ৰুত্বা সহ ব্যাঘ্ৰ সব্যথঃ অচিন্তয়ত আৰু ইয়াকে শুনি সেই বাঘটোৱে সব্যথ অৰ্থাৎ ব্যথিত মনেৰে দুখ মনেৰে চিন্তা কৰিছিল অচিন্তয়ত यावत् पर्यन्तं मुनिः जीवति तावत् पर्यन्तं सर्वे मम स्वरूपाख्यानम एवमेव वदन्ति यावत् पर्यन्तं अर्थात जेतियाলৈকে मुनिः जीवति मुनि জীয়াই থাকিব तावत् पर्यन्तं তেতিয়ালৈকে सर्वे मम সকলোৱে মোৰ স্বৰূপাখ্যানম মোৰ আখ্যান বা মোৰ কাহিনী एवमेव वदन्ति এনেদৰেই ক'ব বা এনেদৰেই কৈ থাকিব যেতিয়ালৈকে মুনি জীয়াই থাকিব তেতিয়ালৈকে সকলোৱে মোৰ কাহিনী এনেদৰেই কৈ থাকিব ইতি চিন্তয়িত্বা ব্যাঘ্ৰঃ মুনিম হন্তুম গতৱান আৰু ইয়াকে চিন্তা কৰি বাঘে মুনিক হত্যা কৰিবলৈ অৰ্থাৎ মাৰিবলৈ গৈছিল পৰন্তু মুনিঃ ব্যাঘ্ৰস্য অভিপ্ৰায়ম জ্ঞাত্বা পুনৰ্মুষিকো ভৱ ইত্যুক্তা তং ব্যাঘ্ৰম পুনৰপি মুষিকম কৃতৱান কিন্তু মুনিয়ে বাঘৰ অভিপ্ৰায় অৰ্থাৎ ইচ্ছা জ্ঞাত্বা অৰ্থাৎ জানিলৈ গম পায় পুনৰ্মুষিকো ভৱ অৰ্থাৎ পুনঃ মুষিকঃ ভৱ অৰ্থাৎ পুনৰ আকৌ মুষিক অৰ্থাৎ এন্দুৰ হৈ যোৱা আকৌ সেই আগৰ নিগনি বা এন্দুৰ হৈ যোৱা ইত্যুক্তা ইয়াকে কৈ তং ব্যাঘ্ৰম সেই বাঘটোক পুনৰপি পুনৰ মুষিকম কৃত পুনৰ মেকুৰী কৰি এন্দুৰ কৰি তুলিলে অৰ্থাৎ মুনিয়ে বাঘৰ অভিপ্ৰায় ইচ্ছা গম পাই পেলাই পুনৰ মুষিকো ভৱ বুলি ক'লে অৰ্থাৎ আকৌ সেই এন্দুৰ হৈ যোৱা বুলি ক'লে আৰু ইয়াকে কৈ সেই বাঘটোক পুনৰ আগৰ অৱস্থালৈ লৈ গ'ল অৰ্থাৎ আকৌ সেই বাঘটো এন্দুৰ হৈ গ'ল তথা চ উক্তম সেই কাৰণেই কোৱা হয় কি কোৱা হয় যে নীচঃ শ্লাঘ্য পদম প্ৰাপ্য স্বামীনম হন্তুম ইচ্ছতি মুষিকো ব্যাঘ্ৰতাম প্ৰাপ্য মুনিম হন্তুম গতু অৰ্থাৎ নীচ অৰ্থাৎ যি নীচ তলৰ একেবাৰে তলৰ অধম তেওঁলোকে শ্লাঘ্য পদম প্ৰাপ্য অৰ্থাৎ এক প্ৰশংসনীয় শ্লাঘ্য মানে প্ৰশংসনীয় প্ৰশংসাৰ যোগ্য প্ৰশংসনীয় পদ পাই পেলাই বা লাভ কৰি কি কৰে স্বামীক অৰ্থাৎ গৰাকীক হত্যা কৰিবলৈ উদ্যত হয় অৰ্থাৎ হন্তুম ইচ্ছতি স্বামীক হত্যা কৰিব বিচাৰে মুষিকো ব্যাঘ্ৰতাম প্ৰাপ্য কিয়নো সেই এন্দুৰটোৱে বা নিগনিটোৱে ব্যাঘ্ৰতাম প্ৰাপ্য বাঘলৈ ৰূপান্তৰিত হৈ মুনিং হন্তুম গত যিদৰে মুনিক হত্যা কৰিবলৈ গৈছিলে ঠিক সেইদৰে অৰ্থাৎ আচলতে কি আছিলে এন্দুৰ আছিলে সি এটা সেই এন্দুৰটোক তপস্যাৰ প্ৰভাৱত মুনিয়ে শেষত বাঘলৈ ৰূপান্তৰিত কৰিলে কিন্তু সি নিজৰ স্বৰূপ পাহৰি গৈ পেলাই শেষত যাৰ উপকাৰৰ ফলতে যাৰ দয়াৰ ফলতে এনেকুৱা এটা পদ লাভ কৰিছিলে তেওঁ নিজৰ কথা পাহৰি সেই স্বামীকে হত্যা কৰিবলৈ উদ্যত হৈছিল এন্দুৰটোৱে যেনেকৈ বাঘ হৈ পেলাই মুনিক হত্যা কৰিবলৈ উদ্যত হৈছিলে সেইকাৰণেও নিজ বা যিসকলৰ একেবাৰে তলৰ নিজ জাত বুলি কোৱা কথাটো নহয় যিসকলৰ গুণ নাই একেবাৰে নিজ তলৰ অৰ্থাৎ যাৰ চিন্তাধাৰা মনোবৃত্তি কম যি ভাবিব নোৱাৰে বেছি তেনেকুৱা মানুহে বা তেনেকুৱা লোকে কি হয় প্ৰশংসনীয় পদ পাই পেলাই শেষত নিজৰ সেই কথাখিনি পাহৰি পেলাই স্বামীকে হত্যা কৰিবলৈ উদ্যত হয় তো এইটোৱে হৈছে কাহিনীটো ইয়াৰ পিছত আমি প্ৰশ্নোত্তৰখিনি চাওঁ কি 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ এটা শব্দত উত্তৰ লিখা ইয়াত এটা শব্দত মাত্ৰ উত্তৰ লিখিবলৈ কৈছে চোৱা কহ মুষিক শাৱকম আশ্ৰমম আনিতৱান কোনে সেই এন্দুৰ পোৱালিটোক আশ্ৰমলৈ আনিছিলে ইয়াতে কহ শব্দটো গতিকে
মহাতপা নাম মুনিহি, ইয়াত অকল মুনিহি বুলি লিখিলেও হ'ব, নামটো যদি উল্লেখ কৰিব বিচাৰে মহাতপা নাম মুনিহি। মুনিহি মুচিকম কিম দত্ত্বা সংবৰ্ধিতৱান, মুনিয়ে মুচিকক এন্দুৰটোক কি দি পেলাই লালন পালন কৰিছিলে, সংবৰ্ধিতৱান। কিম আছে প্ৰশ্নটো, গতিকে কি দিছিলে, নিবাৰকণাম। মাৰ্জাৰহ কম দৃষ্ট্বা পলায়িতৱান, মাৰ্জাৰে অৰ্থাৎ মেকুৰীটোৱে কাক দেখি পলায়ন কৰিছিলে, কম আছে তাৰ ঠাইত লিখিব লাগিব কুকুৰম, কুকুৰক দেখি পলাইছিলে। মুনিহি কুকুৰম কিম কৃতৱান, মুনিয়ে কুকুৰটোক কি কৰিছিলে, মুনিয়ে কুকুৰটোক কিহলৈ ৰূপান্তৰিত কৰিছিলে, বাঘলৈ, গতিকে কিম শব্দটোৰ ঠাইত হ'ব ব্যাঘ্ৰম। তাৰপিছত চোৱা 2 নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। মাৰ্জাৰাত বিভেষী তমেৱ মাৰ্জাৰো ভৱ, অৰ্থাৎ মেকুৰীলৈ ভয় খাইছা তুমিয়ে মেকুৰী হোৱা। কথাষাৰিৰ বক্তা কোন আৰু কাক কৈছিলে, বক্তাজনে কিয় এনেদৰে কৈছিল লিখা। গতিকে আমি জানো যে কথা ওপৰ উদ্ধৃতি লাইনটো লিখি দিব লাগিব, মাৰ্জাৰাত বিভেষী তমেৱ মাৰ্জাৰো ভৱ। এই কথাষাৰিৰ বক্তা হ'ল মহাতপা নামৰ মুনিজন, তেওঁ এন্দুৰ পোৱালিটোক উক্ত কথাখিনি কৈছিল। গতিকে আমি পাঠটো পঢ়িছোঁ ইতিমধ্যে গমেই পাইছোঁ, তথাপিও মই কথাটো কৈ দিছোঁ। গতিকে বক্তাজনে কিয় এনেদৰে কৈছিল সেই কথাটোত আমি লিখিব লাগিব যে কাউৰীৰ মুখৰ পৰা এন্দুৰৰ পোৱালিটো উদ্ধাৰ কৰি মুনিয়ে প্ৰতিপালন কৰিছিল। এবাৰ এটা মেকুৰীয়ে এন্দুৰ পোৱালিটোক দেখি খাবলৈ উদ্যত হৈছিল, তেতিয়া এন্দুৰটো মুনিৰ কোলাত আশ্ৰয় লৈছিল। তাৰপিছত মুনিয়ে উক্ত কথাষাৰ কৈছিল আৰু মেকুৰীলৈ ভয় কৰাৰ বাবে এন্দুৰটোক মেকুৰীলৈ পৰিৱৰ্তন কৰিছিল। গতিকে এই কথাখিনি লিখিব পাৰিবা, মই কৈ দিছোঁ তোমালোকে লিখিবা। 2 নম্বৰ প্ৰশ্নটো চোৱা তাৰপিছত, সৰ্বে মম স্বৰূপাখ্যানম এৱমেৱ বদন্তি, কথাষাৰি বক্তা কোন, সকলোৱে মোৰ উপাখ্যান এনেদৰে কয়, কথাষাৰি বক্তা কোন, বক্তাই কিয় এনেদৰে কৈছিল। উক্ত কথাষাৰি বক্তা হ'ল বাঘৰূপী এন্দুৰটো, আমি গম পাওঁ যে অৰ্থাৎ বাঘৰূপী এন্দুৰটোৱে কথাখিনি কৈছিলে। আশ্ৰমত থকা অন্য লোকসকলে বাঘটোক দেখি কৈছিল যে মুনিয়ে তপস্যাৰ বলত এন্দুৰটোক বাঘলৈ ৰূপান্তৰিত কৰিলে, আচলতে এই বাঘৰূপী এন্দুৰহে। তাকে শুনি বাঘটোৱে দুখিত হৈ চিন্তা কৰি এই বুলি কৈছিল যে যেতিয়ালৈকে মুনি জীয়াই থাকিব সকলোৱে মোৰ কাহিনী এনেদৰেই কৈ থাকিব। গতিকে এই কথাখিনি, সেই কথাখিনি শুনি পেলাই বাঘৰূপী এন্দুৰটোৱে এই কথাষাৰ কৈছিল যে সকলোৱে মোৰ কাহিনী এনেদৰেই কৈ থাকিব বুলি। তাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা, চমুকৈ ব্যাখ্যা কৰা। পুনৰ মুচিকো ভৱ, পুনৰ নিগনি বা এন্দুৰ হোৱা, সম্পূৰ্ণ কাহিনীটো এইটো চমুকৈ অলপ তোমালোকে ব্যাখ্যা কৰি দিব লাগিব, কথাখিনি বুজাই দিব লাগিব। আৰু পুনৰ মুচিকো ভৱ কথাষাৰিয়ে এই কথাটোৱে কৈছে যে বাঘটোক পুনৰ নিজৰ আগৰ অৱস্থালৈ ঘূৰি যোৱাৰ কথাটো বুজাইছে, কিয়নো পুনৰ মুচিকো অৰ্থাৎ আগতে সেই এন্দুৰ আছিলে, গতিকে এতিয়াও সেই আকৌ এন্দুৰে হৈ যাব বাঘৰ পৰা, সেই কথাখিনিকে কৈছে। তোমালোকে কাহিনীটোৱে গোটেই কাহিনীটো অকণমান বুজাই লিখি দিলে এইটো হ'ব। প্ৰসংগ সংগতি লগাবলৈ দিলে তোমালোকে ক'ৰ পৰা কোনটো পাঠৰ পৰা দিয়াইছে কি তোমালোকে দিব পাৰিবা, আৰু এনেই ব্যাখ্যা কৰিলে অলপ বহলাই সুন্দৰভাৱে লিখি দিলেই হ'ব। তাৰপিছত চোৱা ব্যাকৰণগত প্ৰশ্ন আছে 3 নম্বৰ, তলত দিয়া পদসমূহৰ ব্যুৎপত্তি নিৰ্ণয় কৰা। আনিতবান, আ উপসৰ্গ, নি ধাতুক তবতু প্ৰত্যয় পুংলিংগ। খাদিতুম, খাদ ধাতু তুমুন প্ৰত্যয়, অৱলোক্য অৱলোকি লেপ প্ৰত্যয় উক্তবান, বচ ধাতু তবতু প্ৰত্যয় পুলিংগ। আগতবান, আগম তবতু পুলিংগ, ভিতা ভি ধাতুক ত আপ। নিবসন্তি, নি ওয়াস লট অন্তি, নীতবান নি তবতু পুলিংগে প্রথম বিভক্তি একবচন। উক্তম ওয়াচ ধাতুক ত নপুংসক প্রথম একবচন। হন্তুম হন ধাতুক তুমুন প্ৰত্যয়। গতিকে তোমালোকে ব্যুৎপত্তিবিলাক চাবা যে আমি ধাতুটো নিব লাগিব, ক'ৰবাত উপসৰ্গ লগ হৈ থাকিব পাৰে আৰু ক'ৰবাত সেই লকাৰসমূহ সংযোগ হৈ থাকিব পাৰে আৰু নহ'লে প্ৰত্যয় যোগ হৈ থাকিব পাৰে। গতিকে আমি শেষত আমি নিজে কিছুমান আমি ধৰিব পাৰোঁ, প্ৰত্যয় তোমালোকে পঢ়িছা। ওৱান থাকিলে ওৱান বা বতি থাকিলে তবতু প্ৰত্যয় হয়, তুম থাকিলে তুমুন প্ৰত্যয়, আৰু শেষত যদি য় থাকে লেপ প্ৰত্যয় হয়, আৰু বিসৰ্গ বা এনেকুৱা ধৰণৰ থাকিলে ত প্ৰত্যয় হয়। সেইখিনি তোমালোকে চাবা অলপ। 4 নম্বৰটো চোৱা, তলৰ পদসমূহৰ কাৰক বিভক্তি নিৰ্ণয় কৰা। তপোবনে, তপোবনে অধিকৰণে সপ্তমী হ'ব, কাক মুখাত অপাদানে পঞ্চমী। তোমালোকে কাৰক পঢ়িলে এইবিলাক অলপ গম পাবা। মাৰ্জাৰাহ উক্তে কৰ্তৰি প্ৰথমা, তস্য সম্বন্ধে ষষ্ঠী, মাৰ্জাৰাত ভিত্ৰাർത്থাৰম্ভয় হেতু পঞ্চমী, তপঃ প্ৰভাৱেন হেতু তৃতীয়া, আশ্ৰমে অধিকৰণে সপ্তমী, স্বামীনম অনুক্তে কৰ্তৰি তৃতীয়া। তো এইখিনি তোমালোকে লিখি ল'ব পাৰিবা। আৰু শেষৰ প্ৰশ্ন এটা দিছে, পাঠটিত উল্লিখিত গল্পটোৰ চমু বৰ্ণনা দিয়া। গতিকে গোটেই কাহিনীটো মই তোমালোকক কৈ দিলোঁ, কাহিনীটো তোমালোকে নিজে বুজি লৈ সেইমতে
তোমালোকে উল্লেখ কৰিলে লিখি দিলে সুন্দৰভাৱে এইটো হৈ যাব। গতিকে আশা ৰাখিছোঁ তোমালোকে পাঠখিনি পঢ়ি বুজিব পাৰিছা। গতিকে অলপ অভ্যাস কৰিবা, তেতিয়া ভালদৰে বুজি পাই কথাখিনি লিখিব পাৰিবা। গতিকে আমাৰ ৰিজু ভাৰতীৰ সৰ্বমুঠ 6টা পাঠ মই তোমালোকক দিলোঁ, অলপ যিমানখিনি পাৰি বুজাই দিছোঁ, তোমালোকে নিজেও চাবা অলপ। গতিকে ৰিজু ভাৰতীৰ পাঠ আমাৰ ইমানতেই শেষ হৈছে। ইয়াৰ পিছত আৰু 2-এটা তোমালোকক সংস্কৃতৰ পৰীক্ষাৰ কাৰণে অহা 2-এটা কিবা লেচন দিব পাৰোঁ যদি মই চেষ্টা কৰিম তোমালোকক দিবৰ কাৰণে। সকলোৱে ভালধৰণে অধ্যয়ন চলাই যাবা, যিহেতু পৰীক্ষা পাইছেহি আৰু বেছি দিন নাই। তো সকলোকে শুভেচ্ছা থাকিল। মই 2-এটা ব্যাকৰণৰ আৰু পাঠ পাৰিলে দিবলৈ চেষ্টা কৰিম। ঠিক আছে।